মুখ্যমন্ত্ৰী ডাঙৰে যিটো কথা কৈছে গছত গৰু উঠাৰ কথা কৈছে প্ৰথম কথা। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ ইমান দিন কৰি আছোঁ, ৰাজপথত আমি আন্দোলন কৰি আছোঁ। আমি কেতিয়া ক'লোঁ বোলে 26 আগত জনজাতিকৰণ কৰিব নালাগে বুলি? আমি বঙাইগাঁৱত এখন গণসভা হৈ তাতে লাখ লাখ মানুহ একলগ হৈ আমি তাতে সকলোৱে আমি মিলি এটা কথাই কৈছিলোঁ 26 আগত জনজাতিকৰণ কৰিব লাগিব। এতিয়া কি বাৰে বাৰে ক'ব বিচাৰিছে বোলে অমুক নেতৃত্বসকলে বিচৰা নাই। এইবোৰ কথা কৈ আমাৰ ভাৱমূৰ্তিক বিনষ্ট কৰিব আপুনি নিবিচাৰিব। আৰু কোচ ৰাজবংশী ৰাইজ সজাগ সচেতন হৈছে। আপোনাৰ এই ধৰ টুলুঙা কথাত কোনে আৰু ভল নাযায়। 26 আগত বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব যদি আপোনাৰ ইচ্ছা আছে আপুনি প্ৰকাশ কৰক। আপোনাৰ যদি ইচ্ছা নাই সেই কথাটো আপুনি স্পষ্টকৈ কওক। আপোনাৰ আমি ডিঙিত চেপি আমি জনজাতিকৰণ আপোনাৰ পৰা বিচৰা নাই। সাংবিধানিক অধিকাৰ বিচাৰিছোঁ। স্বাভিমান অটুট ৰখাৰ আমি স্বাভিমানী জাতি হয়, আমি অধিকাৰ বিচৰা জাতি নহয়। যেইটাই কথা মুখ্যমন্ত্ৰীয়ে কওঁ আমি সহ্য কৰি যাম। এটাই স্পষ্ট কথা 26 আগত জনজাতিকৰণ যদি কৰিব ইচ্ছা নাই সেই কথা স্পষ্টকৈ ক'ব লাগে। আৰু সময় আছে, কোনে কৈছে সময় নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়ে প্ৰতিবেদনখন এসপ্তাহৰ ভিতৰত পঠাই দিয়ক, কেন্দ্ৰলৈ এখন চিঠি লিখক। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসম চৰকাৰৰ কোনো আপত্তি নাই, অতি সোনকালে কৰিব লাগে বুলি লিখিত দিয়ক। কেন্দ্ৰত হয় নে নহয়, কেনেকৈ কৰিব লাগে আমি জানো নহয়। এইবোৰ কথা কৈ বাৰে বাৰে পিছুকি আমাৰ মাজত ৰাজনৈতিক বৈতৰণি পাৰ কৰা পুনৰবাৰ যদি আমাক যদি ব্যৱহাৰ কৰিব বিচাৰিছে এইটো ভুল। আৰু আমি কেতিয়াও আৰু ব্যৱহৃত নহয়। কোচ ৰাজবংশীসকলক 26 আগত জনজাতিকৰণ লাগিব। আৰু ৰাইজক আজি বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ, সকলোৱে আমি সজাগ সচেতন হৈ আমি কাম কৰিব লাগিব। সময় আহিছে, মুখ্যমন্ত্ৰীৰ যি ক্ষমতা এই ক্ষমতা আৰু বেছি দিন নাথাকে। সেইকাৰণতে মুখ্যমন্ত্ৰী আৰু আমাৰ সম শক্তি কম সময়ৰ ভিতৰত যিহেতু একেলগে থাকিব, আমি একেলগে আমি কি সিদ্ধান্ত ল'লে আমি সুস্থিৰ বাতাবৰণেৰে আমি জাতিটোক আমি উদ্ধাৰ কৰিব পাৰোঁ সেই সিদ্ধান্ত লোৱাৰ কাৰণে আমি আগবাঢ়ি যাম। আৰু ইয়াত কোনো ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত কোনো যদি ৰাজনৈতিক দালালে যদি আহি কোচ ৰাজবংশী সমাজত আমাৰ সমাজখন যদি বিনষ্ট কৰিব বিচাৰিছে সেই দালালৰ কিন্তু অৱস্থা বেয়া হ'ব। আমাৰ চিধা কথা, কোচ ৰাজবংশীসকলক জেলালৈকে জনজাতিকৰণ নকৰিব। কোচ ৰাজবংশী সমাজত বিজেপি ডাঙৰ লিডাৰে ডাঙৰ কথা ক'ব নোৱাৰিব। আমাৰ স্পষ্ট কথা 26 আগত আমাৰ জনজাতিকৰণ হ'বই লাগিব। আৰু আমি 6 জনগোষ্ঠী একেলগে বহি আছোঁ, আমি সিদ্ধান্ত ল'ম আমি কেনেকৈ আগবাঢ়ি ৰণকৌশল কেনেকৈ প্ৰস্তুত। এতিয়া সময় আছে, আমি এতিয়াও আহ্বান জনাইছোঁ, আপোনাৰ যদি সদিচ্ছা আছে প্ৰকাশ কৰক, আৰু সদিচ্ছা নাই আপুনি স্পষ্টকৈ কৈ দিয়ক। আমি আমাৰ এই সহজ সৰল মনৰ মানুহখিনিক আপুনি যি ধৰণৰ মানে চতুৰালি কৰি আমাক বাৰে বাৰে হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে এইবাৰ আৰু নোৱাৰিব। বহুত হৈছে, 60 বছৰে আমি সহ্য কৰিলোঁ, আৰু সহ্য কৰা নহ'ব। কাৰ্বি আংলঙত যিটো ঘটনা ঘটিছে আমি প্ৰথমতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা আজি কাৰ্বি ভাইসকল আজি সুৰক্ষিত নহয়। তাতে অবৈধভাৱে অখিলঞ্জীয়া মানুহ যি আগ্ৰাসন মানে চলাইছে, তাতে খিলঞ্জীয়া মানুহসকলক ৰাজপথত দৌৰাই পিটি অশ্লীল শব্দ ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছোঁ মিডিয়াৰ জৰিয়তে। খুব দুখ লাগিছে, ধিক্কাৰ জনাইছোঁ। আজি এটা কথা খুব মানে দুখেৰে ক'ব বিচাৰিছোঁ, আজি ট্ৰাইবেল সংঘৰ আজি CC2R আজি আদিত্য খাকলাৰী ক'ত গ'ল, টংকেশ্বৰ ৰাভা ক'ত গ'ল, দীপেন বৰা আজি ক'ত গ'ল? তাতে ইমান ঘটনা ঘটিল, তাতে আজি তেখেতসকলৰ কিয় আমি মুখখন দেখা নাপালোঁ? আজি যি ট্ৰাইবেল মানুহখিনিক যি তাতে মাৰি আছে তেখেতসকলে আজি কি কৰি আছে? তেখেতসকলে নিজৰ পকেট গৰম কৰিবৰ কাৰণে ট্ৰাইবেল সংঘ গঠন কৰিছে নে বোলে কেৱল খালি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতা কৰাৰ কাৰণে তেখেতসকলে এই সংগঠনৰ জন্ম দিছে? আজি তাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত তেখেতসকলে সুৰক্ষিত নহয়। আমি আৰু তাৰ বাহিৰত থকা মানুহখিনি আমি কেনেকৈ কি পৰিৱেশত আছোঁ এতিয়া আপোনালোকে অনুধাৱন কৰক। আজি তাতে থকা আজি কাৰ্বি ভাইসকলে এই কথাটো এবাৰ চিন্তা কৰক। আজি বঙাইগাঁও ধুবুৰীত থকা কোচ ৰাজবংশী মানুহৰ অৱস্থা কি? আজি বৰপেটাত থকা কোচ ৰাজবংশী মানুহৰ অৱস্থা কি? দৰঙত থকা কোচ ৰাজবংশী মানুহৰ অৱস্থা কি? গোৱালপাৰাত থকা কোচ ৰাজবংশী মানুহৰ অৱস্থা কি? আপোনালোকে যদি এইবোৰ কথা যদি নকৈ কেৱল যদি নিজৰ কথাটো ভাবাৰ কাৰণে যদি এনেকুৱা হৈছে, এনেকুৱা হ'লে ভৱিষ্যত কিন্তু আমি খিলঞ্জীয়া কোনো মানুহেই ইয়াত ভালভাৱে থাকিব নোৱাৰে। আৰু আমাৰ সমাজখন অলৰেডি 80% আমাৰ বিচলিত হৈ গৈছে। আজি আমাৰ যিকোনো খিলঞ্জীয়া সমাজখন আজি খাদ্যৰ পৰা আৰম্ভ কৰি সাজ পোছাকৰ পৰা পৰম্পৰা ৰীতি নীতিৰ পৰা প্ৰত্যেকটো ক্ষেত্ৰতে 50% আমি বিনষ্ট হৈ গৈছোঁ। আজি নিজৰ পৰম্পৰা অটুট ৰাখি আমি বিয়া এখন ভালকৈ আমি পাতিব নোৱাৰোঁ, আমি বিচু এখন আমি ভালকৈ আমি পাতিব নোৱাৰোঁ। এনেকৈ এটা পৰিৱেশ আমাক গ্ৰাস কৰিছে। আৰু এনেকৈ যদি আমি থাকি খিলঞ্জীয়া মানুহখিনি যদি এইবোৰ কথা আমি কৈ থাকোঁ তেতিয়াহ'লে কিন্তু খিলঞ্জীয়া মানুহখিনি আহি যেনেকৈ দপদপানি চলিছে। আজি এটা কথা চিন্তা কৰক, কাৰ্বি আংলঙত স্বায়ত্তশাসিত অঞ্চলত আজি এই ধৰণৰ মানে পৰিৱেশ এটা হোৱা মানে কি বুজায়? সেইকাৰণে আমি এটা কথা কৈছোঁ কি আদিত্য খাকলাৰী ডাঙৰীয়াক আপুনি খালি
ডাঙৰ ডাঙৰ লেকচাৰ মাৰি যদি 6 জনগোষ্ঠী খালি জনজাতিকৰণৰ বিৰোধিতা কৰাটোই যদি আপোনালোকৰ মানে কাম বুলি ভাবিছে, আপুনি তাৰ পৰা বিৰত থাকক। নহ'লে আপোনাৰ ল'ৰা ছোৱালী সুৰক্ষিত অসমত নহ'ব, আৰু এদিন আপোনাৰ ল'ৰা ছোৱালী যে বিপদত পৰিব, এইটো একদম সঁচা কথা। সেইকাৰণে ট্ৰাইবেল সংঘই খালি ডাঙৰ ডাঙৰ কথা কৈ নিজৰ মানুহখিনিকে বচাব নোৱাৰে, তাতে যি যি ঘটনা ঘটিছে সেইবোৰ কাম কৰিব। আৰু এটা কথা ইয়াত স্পষ্টকৈ ওলাইছে, ইয়াত ট্ৰাইবেল সংঘই তাতে নোযোৱা কাৰণটো এইটোৱে বুজাইছে, এইটো মুখ্যমন্ত্ৰী শ্ৰুতলিপি মতে কাম কৰি আছে। আৰু মুখ্যমন্ত্ৰী খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যি বিৰুদ্ধে কাম কৰে সেইটো স্পষ্টকৈ ওলাই গ'ল। আজি এটা কথা চাওক, আজি তাতে কাৰ্বি ভাইসকলৰ লগত এটা সংবাদ সৃষ্টি কৰাই দিছে, আৰু তেখেত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যটো আহিছে কি মানে আইনৰ সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ কথা। আৰু সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ ওপৰত নাম মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ, আমিতো দেখিবলৈ পাইছোঁ। চাৰ্জশ্বিট নিদিয়াৰ আগতে জুবিন গাৰ্গক কেনেকৈ মাৰা হৈছে সেই কথা বিধানসভাৰ মঞ্চত যদি ক'ব পাৰে, আজি ট্ৰাইবেল আজি আমাৰ খিলঞ্জীয়া ভাইসকল কাৰ্বিসকলক বচোৱাৰ ক্ষেত্ৰত তেখেতসকলে যিটো বিচাৰিছে তাতে উচ্ছেদ কৰিব লাগে, অখিলঞ্জীয়া মানুহক কিয় কৰিব নোৱাৰে? আইনৰ কথা ক'ৰ পৰা আহে? সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথাই কৈছোঁ, যদি ভৱিষ্যতলৈকে আপোনাৰ যদি অসমৰ প্ৰতি যদি দায়বদ্ধতা থকা বুলি আপুনি ভাবিছে, আপোনাৰ ল'ৰা ছোৱালীক যদি সুৰক্ষিত কৰিব ভাবিছে, খিলঞ্জীয়া ভূমিপুত্ৰসকলক যদি সুৰক্ষিত ৰাখিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ৰাজনৈতিক পাছা খেলৰ পৰা আপোনালোকে সেইবোৰ কথা বাদ দি সঁচা অৰ্থত খিলঞ্জীয়া ভূমিপুত্ৰসকলক ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থাটো কৰিব বুলি আমি আশাবাদী। আৰু এটা স্পষ্ট কথা, 26ৰ বিধানসভা ইলেকশ্যন আগত যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা নহয়, তেতিয়াহ'লে ইয়াৰ পৰিণাম কিন্তু ভোগ কৰিব। আৰু 6 জনগোষ্ঠী আমি একেলগে মিলিত হৈ এই সিদ্ধান্তলৈ কেনেকৈ চৰকাৰখনক আমি যদি আমাক জনজাতিকৰণ নকৰে, কেনেকৈ তেখেতসকলক আমি আঁতৰাই পেলাব পাৰে সেই ব্যৱস্থা আমি কৰি আছোঁ।